নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে আপোনালোকৰ হাতলৈ ধন আহে কিন্তু সেই ধন আপোনালোকৰ হাতত ৰৈ নাথাকে। মাহৰ আৰম্ভণিতেই বা দৰমহা পোৱাৰ সময়তেই আপোনালোকৰ হাতত ধন থাকে, কিন্তু মাহ শেষ হোৱাৰ আগতেই সেই ধন সকলোবোৰ আপোনালোকৰ হাতৰ পৰা ওলাই যায়। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম ধন কিয় আপোনালোকৰ হাতত ৰৈ নাথাকে, আপোনালোকৰ ওপৰত কিবা দোষ আছে নেকি, ধন ধৰি ৰাখিবলৈ আপোনালোকে কি কৰিব লাগিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা আছে কাৰ্যকৰী প্ৰতিকাৰ। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰটো, অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ বৃদ্ধি পোৱাৰ কাৰণে। আপোনালোকৰ হাতত ধন নথকাৰ প্ৰথম আটাইতকৈ ডাঙৰ কাৰণটো হ'ল অপ্ৰয়োজনীয় খৰচ। আপোনালোকে কিবা বস্তু দেখিলেই কিনিবলৈ মন যোৱা, অনলাইনত জাহা তাহা আপোনালোকে শ্বপিং কৰা, দেখাক দেখি আপোনালোকে খৰচ কৰা বা অফাৰ দেখিলেই যদি কিবা বস্তু কিনিবলৈ আপোনালোকে মন কৰে বা কিনে, তেনে ক্ষেত্ৰত আপোনালোকৰ হাতত কেতিয়াও অৰ্থ জমা নহ'ব। এইটো এবাৰেই বুলি বাৰে বাৰে যদি খৰচ কৰি থাকে, তেনেহ'লে আপোনালোকে দেখিবলৈ পাব যে যিমানেই আপোনালোকে উপাৰ্জন নকৰক কিয়, সেই ধন কেতিয়াও আপোনালোকে ঘৰত জমা কৰি ৰাখিব নোৱাৰিব। আপোনালোকে যি কামেই নকৰক কিয়, যেতিয়া আপোনালোকে দৰমহা পাব, সেই দৰমহা পোৱাৰ সময়তেই আপোনালোকৰ হাতত ধন থাকিব, কিন্তু দৰমহা পোৱাৰ কিছুদিন পিছৰ পৰাই আপোনালোকৰ অৰ্থৰ সংকটে দেখা দিবলৈ ধৰিব। মাহৰ শেষৰ ফাললৈ আপোনালোকৰ মুঠতেই হাতত টকা নাথাকিব। সেই গতিকে অপ্ৰয়োজনীয় খৰচ আপোনালোকে এৰি চলাটো অত্যন্ত দৰকাৰ। যদি অপ্ৰয়োজনীয় খৰচ আপোনালোকে এৰি নচলে, তেনেহ'লে গোটেই জীৱনভৰ আপোনালোকে দুখ দৰিদ্ৰতা আৰু অৰ্থৰ কষ্টত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপোনালোকে যদি অনলাইনত বেছিকৈ শ্বপিং কৰে, দেখাক দেখি যদি খৰচ কৰে, অফাৰ দেখিলেই যদি বস্তু কিনে, এইটো এবাৰেই বুলি ভাবি যদি আপোনালোকে বস্তুবোৰ কিনি থাকে, তেতিয়াহ'লে দেখিবলৈ পাব যে এই সৰু খৰচবোৰেই আপোনালোকক ডাঙৰ বিপদত পেলাব। মানুহসকলে কিছুমান খৰচৰ প্ৰতি গুৰুত্ব নিদিয়ে। সৰু খৰচবোৰ দেখিয়েই গুৰুত্বহীন হিচাপে কেতিয়াও আমি লোৱাটো উচিত নহয়, কিন্তু মাহৰ শেষৰ ফাললৈ এই সৰু খৰচবোৰেই ডাঙৰ হৰ্ষণৰ সৃষ্টি কৰে আপোনালোকক। সেই গতিকে এই কথাবিলাকৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ। 2 নম্বৰটো, আপোনালোকে যদি খৰচৰ বাজেট নবনায়, তেনেহ'লে আপোনালোকে দেখিবলৈ পাব যে যিমান আপোনালোকে অৰ্থ উপাৰ্জন নকৰক কিয়, কেতিয়াও সেই ধন আপোনালোকৰ হাতত নাথাকিব। সেইকাৰণে কিমান আপোনালোকৰ আয় হ'ল, কিমান খৰচ হ'ল আৰু কিমান সঞ্চয় হ'ল, এই সকলোবোৰ আপোনালোকে লিখি যাবলৈ চেষ্টা কৰিব। যিসকল মানুহে বাজেটৰ প্ৰতি লক্ষ্য নাৰাখে, সেই মানুহে কেতিয়াও অৰ্থ জমা কৰিব নোৱাৰে, আৰু এনে মানুহৰ ঘৰত সদায় অৰ্থহানি দেখিবলৈ পোৱা যায়। এই 3টা প্ৰশ্নৰ উত্তৰ যদি আপোনালোকৰ হাতত থাকে, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত অৰ্থ জমা হ'বলৈ ধৰিব। বহু বিপদৰ মাজতো আপোনালোকে সুন্দৰভাৱে চলি যাব পাৰিব আৰু অৰ্থৰ কাৰণে বেছিকৈ কষ্ট কৰিবলগীয়া নহ'ব। যদি কিমান আপোনালোকে এই মাহত আয় কৰিলে, কিমান খৰচ কৰিলে আৰু কিমান সঞ্চয় কৰিলে, এই কথা যদি আপোনালোকে নাভাবে বা আপোনালোকে যদি হিচাপ নাৰাখে, তেনেহ'লে আপোনালোকৰ অৰ্থৰ পথ বন্ধ হৈ পৰিব আৰু লগতে অৰ্থ অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। 3 নম্বৰটো, বহুলোকে কয় যে মাহৰ শেষত যিটো বাচি থাকিব সেইটো আমি সঞ্চয় কৰিম, কিন্তু বাস্তৱত এইটোৱেই হয় যে একো বাচি নাথাকে মাহৰ শেষলৈ। ধন ৰখাৰ নিয়ম কিছুমান আছে। যদি এই নিয়ম কিছুমান আপোনালোকে পালন নকৰে, তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও ধন টিকি নাথাকিব। আগতেই আপোনালোকে সাঁচিব লাগিব আৰু পিছত খৰচ কৰিব লাগিব। যদি মাহৰ আৰম্ভণিতেই 20% আপোনালোকে সাঁচিব নোৱাৰে, তেনেহ'লে গোটেই জীৱন দৰিদ্ৰতাৰ কবলত পৰি থাকিব লাগিব। যদি আপোনালোকে মাহত 100 টকা উপাৰ্জন কৰে, তেনেহ'লে 20 টকা সদায় সাঁচিবলৈ চেষ্টা কৰিব। তেতিয়াহে ভৱিষ্যত আপোনালোকৰ উন্নতি হ'ব আৰু সকলো ফালৰ পৰা অনুকূল প্ৰভাৱ আপোনালোকৰ ওপৰত থাকিব। যদি আপোনালোকে এই 20% সাঁচিব নোৱাৰে, তেনেহ'লে শেষত আপোনালোকৰ হাতত এটকাও নাথাকিব। 4 নম্বৰটো, আপোনালোকৰ যদি ভুল আৰ্থিক অভ্যাস আছে, তেনেহ'লে আজিয়েই শুধৰ কৰি লোৱাটো উচিত বা শুধৰাই লোৱাটো উচিত। ধন নথকাৰ আন এটা ডাঙৰ কাৰণ হ'ল ভুল আৰ্থিক অভ্যাস। যধে মধে যদি আপোনালোকে কাৰোবাৰ পৰা ঋণ লৈছে, EMIৰ ওপৰত যদি কিবা বস্তু EMIত লৈ আছে, তেনে ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ হাতত কেতিয়াও ধন নাথাকিব। ক্ৰেডিট কাৰ্ড যদি আপোনালোকে ভুলভাৱে ব্যৱহাৰ কৰিছে, লোকক দেখুৱাবলৈ যদি আপোনালোকে খৰচ কৰিছে, এইবোৰে কেতিয়াও ঘৰলৈ ধন আকৰ্ষণ নকৰে, বৰঞ্চ আপোনালোকৰ হাতত থকা সকলো ধন এইকেইটা কামে লৈ যায়।
ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত সদায় অৰ্থৰ সংকট দেখিবলৈ পাব, নতুন নতুন আপোনালোকৰ সমস্যা উৎপন্ন হ'বলৈ ধৰিব। সেই গতিকে অনাৱশ্যকীয় কেতিয়াও আপোনালোকে ঋণ নল'ব, EMIৰ ওপৰত কেতিয়াও EMI নকৰিব। আপোনালোকে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰিব আৰু লোকক দেখুৱাবলৈ ভুলতো বা মৰি গ'লেও আপোনালোকে খৰচ নকৰিব। 5 নম্বৰটো, শাস্ত্ৰৰ অনুসৰি ঘৰৰ পৰিৱেশে ধনৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলায়। ঘৰত যদি বাৰে বাৰে কণ্ডল বা হাই কাজিয়া চলি থাকে, ঘৰৰ মানুহে যদি ঘৰৰ বস্তু চুৰ কৰে, সন্মানীয় কথা যদি আপোনালোকে ঘৰত কথা বতৰা পাতোঁতে নাপাতে বা সন্মানহীন কথা বতৰা যদি আলোচনা কৰে, অহংকাৰ আৰু যদি অভিযোগ কৰে, তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও ধন জমা হৈ নাথাকিব। ধন আহিলেও আপোনালোকৰ ঘৰত টিকি নাথাকিব, বৰঞ্চ আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাহে বেছিকৈ বৃদ্ধি পাবলৈ ধৰিব। 6 নম্বৰটো, আমাৰ সমাজত এনে বহু মানুহ দেখিবলৈ পোৱা যায় যে যিসকলে তৎক্ষণাত ধনী হ'ব বিচাৰে। বহুতেই বিচাৰে যে এবছৰৰ ভিতৰতেই মই কেনেকৈ ধনী হৈ যাব পাৰোঁ। এই চিন্তাধাৰাই আপোনালোকৰ কাৰণে বহু ভুল সিদ্ধান্ত লৈ আহিব। ভুল যদি আপোনালোকে বিনিয়োগ কৰে, কাৰোবাক যদি ঠগ প্ৰবঞ্চনা কৰি অৰ্থ গোটাম বুলি ভাবে বা লোকৰ কথা শুনি যদি ধন আপোনালোকে বেলেগ জেগাত লগায়, তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব আৰু ভৱিষ্যত আপোনালোকৰ অন্ধকাৰ দেখিবলৈ পোৱা যাব। সদায় এটা কথা মনত ৰাখিব যে ধন লাহে লাহেহে বাঢ়িবলৈ ধৰিব, তৎক্ষণাত কেতিয়াও ধন বৃদ্ধি নাপায়। যিমান কষ্ট কৰিব লাহে লাহে আপোনালোকৰ সিমান লাহে লাহে ধন বৃদ্ধি পাবলৈ ধৰিব। যেতিয়াই কষ্ট কৰা এৰি দিব, তেতিয়াই আপোনালোকৰ ঘৰত ধন অহা বন্ধ হৈ পৰিব। এতিয়া আমি জানি লওঁ আহক ধন ৰখাৰ শক্তিশালী বাস্তু উপায়ৰ কথা। আহক আমি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰটো, প্ৰথম মাহতেই আপোনালোকে 20ৰ পৰা 30% সঞ্চয় কৰিব বা দৰমহাৰ লগে লগে আপোনালোকে 20% বা 30% পইচা সঞ্চয় কৰিবলৈ চেষ্টা কৰিব। যি পইচা আপোনালোকে ব্যৱহাৰ কৰিব, যি পইচা আপোনালোকে খৰচ কৰিব আৰু যি পইচা সঞ্চয় কৰিব, সেই সকলোবোৰ পইচা লিখিত হিচাপে আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব। অপ্ৰয়োজনীয় খৰচ আপোনালোকে বন্ধ কৰিব, ঋণ কমাবলৈ চেষ্টা কৰিব আৰু EMI সঠিকভাৱে ৰাখিবলৈ চেষ্টা কৰিব। ঘৰত শৃংখলাবদ্ধভাৱে চলিবলৈ চেষ্টা কৰিব, শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু পৰিশ্ৰম সদায় ৰাখিবলৈ চেষ্টা কৰিব। ধৈৰ্যশীল হৈ চলিবলৈ চেষ্টা কৰিব আৰু চিন্তাধাৰণা আপোনালোকৰ দীঘলীয়া কৰিবলৈ চেষ্টা কৰিব। এইবোৰ যদি আপোনালোকে কৰে, তেনেহ'লে ধন কেতিয়াও আপোনালোকৰ হাতৰ পৰা ওলাই নাযায়, বৰঞ্চ আপোনালোকৰ ঘৰলৈ ধন অহাৰ পথ মুকলি হৈ পৰিব। বন্ধু-বান্ধৱীসকল, ধন নথকাৰ কাৰণ ভাগ্য নহয়। অধিকাংশ সময়ত আমাৰ এই দুখবোৰেই দায়ী বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। যিদিনাই আপুনি নিজৰ অভ্যাস সলাব, সেইদিনাই ধনৰ অৱস্থা লাহে লাহে আপোনালোকৰ ঘৰত সলনি হৈ পৰিবলৈ ধৰিব। ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰী যেন লাগিল, তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ আত্মীয় তথা বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব। তেতিয়া দৈনিক আহিবলগীয়া এই ভিডিঅ'সমূহ আপোনালোকে সুচাৰুভাৱে লাভ কৰিব পাৰিব। আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।